নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ৩ আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চাওঁ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ নৰেন্দ্ৰ মোদীৰ শাসনকালত হুৰাহুৰে এৰিছে ভাৰতীয় লোকে নিজৰ নাগৰিকত্ব ভাৰতৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনকালতেই এই ভয়ংকৰ তথ্য চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে লোকসভাৰ সদনত নৰেন্দ্ৰ মোদীৰ শাসনকালত হুৰাহুৰে ভাৰতীয় লোকে এৰিছে ভাৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য ৰাঘৱ চাড্ডাৰ প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত নাগৰিকত্ব এৰা লোকৰ তথ্য দাঙি ধৰে বৈদেশিক ৰাজ্য মন্ত্ৰীগৰাকীয়ে 2019 পৰা 2023 চনলৈ দেশ এৰা লোকৰ তথ্য দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে বৈদেশিক মন্ত্ৰালয়ৰ তথ্য মতে বিগত বৰ্ষত 2,16,219 গৰাকী ভাৰতীয় ত্যাগ কৰিছে নাগৰিকত্ব চৰকাৰৰ তথ্য মতে 2022 চনত দেশ এৰিছিল 2,25,620 গৰাকী লোকে একেদৰে 2020-21 বৰ্ষত দেশ এৰিছিল ক্ৰমে 85,000 আৰু 1,63,000 আনহাতে 2019 চনত 1,44,017 গৰাকী ভাৰতীয় ত্যাগ কৰিছিল নাগৰিকত্ব নৰেন্দ্ৰ মোদীৰ শাসনকালতেই এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে হুৰাহুৰে দেশ এৰিছে ভাৰতীয় লোকে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য দিবলৈ আন এটা ব্ৰেকিং নিউজ কিয়নো ৰাজ্যত বিনামূলীয়া হ'ব চিকিৎসা সেৱা ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিৰ হোৱাৰ লগে লগে ৰাজ্যত বিতৰ্ক সৃষ্টি হৈছিল সমালোচনাৰ সন্মুখীন হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা চিকিৎসা সেৱাক লৈ ৰাজ্যত দৰিদ্ৰৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব চিকিৎসা সেৱা ফ্ৰী হ'ব চিকিৎসা সেৱাৰ মাচুল বিতৰ্কৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকে 1 টকাও খৰচ কৰিব নালাগে চিকিৎসালয়ত প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ আয়ুষ্মান কাৰ্ড নাথাকিলেও পাব বিনামূলীয়া চিকিৎসা সেৱা দৰিদ্ৰ লোকে অধ্যক্ষসকলক দৰিদ্ৰজনৰ কাষত থিয় হ'বলৈ নিৰ্দেশ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 20-22 বছৰ ধৰি চিকিৎসা সেৱাৰ মাচুল বঢ়োৱা হোৱা নাছিল এই সময়ছোৱাত সকলো ফালৰ পৰা খৰচ বাঢ়িছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ সেয়ে খুব কমকৈ সেৱা মাচুল বৃদ্ধিৰ অনুমতি দিয়া হৈছে সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ চাহ জনগোষ্ঠী আৰু বড়োসকলৰ বাবে গৌৰৱৰ খবৰ জুমুৰ বাগৰুম্বাই কৰিব ৰেকৰ্ড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা চাহ জনগোষ্ঠী লোকলৈ এটা ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি সামাজিক মাধ্যম যোগে এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে বিহুৰ পিছত এইবাৰ জুমুৰে গঢ়িব বিশ্ব ৰেকৰ্ড জিনিয়াছ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হ'ব পুনৰ অসমৰ বিহুৰ পিছত পুনৰ আন এক ৰেকৰ্ডৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা চাহ জনগোষ্ঠী লোকক লৈ এইবাৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যই গঢ়িব ৰেকৰ্ড ইতিমধ্যে ৰেকৰ্ড গঢ়াৰ বাবে সাজু হৈছে গীত 8,000 যুৱক যুৱতীয়ে অংশ ল'ব এই অভিলেখত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ গৃহ নিৰ্মাণৰ বাবে 6 লাখ টকা চৰকাৰী ঘৰক লৈ কংগ্ৰেছৰ বৃহৎ ঘোষণা নিৰ্বাচনত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে পালন কৰিছে কংগ্ৰেছ দলে গৃহ নিৰ্মাণৰ বাবে এবাৰ 6 লাখকৈ টকা দিব কংগ্ৰেছে ঘৰ বনাবলৈ কংগ্ৰেছ চৰকাৰে দিব 6 লাখকৈ টকা চৰকাৰী ঘৰক লৈ কংগ্ৰেছৰ বাম্পাৰ অফাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কংগ্ৰেছৰ আখৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিছে কংগ্ৰেছে লাখ লাখ গৃহহীন দৰিদ্ৰ ঘৰ বনাবলৈ দিব 6 লাখ টকা পোনে হিতাধিকাৰীৰ একাউণ্টত সোমাব সম্পূৰ্ণ পুঁজি মোদী চৰকাৰৰ PMI আঁচনিৰ উৰ্ধত গৈ কংগ্ৰেছৰ এই বৃহৎ ঘোষণা এই ঘৰ বনাবলৈ নাথাকিব তৃতীয় পক্ষ দৰিদ্ৰ লোকে নিজেই নিজৰ সুবিধা অনুযায়ী নিৰ্মাণ কৰিব পাৰিব পকী ঘৰ ST আৰু SC লোকে লাভ কৰিব এই বৃহৎ আঁচনিৰ সুবিধা তেলেংগানাৰ কংগ্ৰেছ চৰকাৰৰ আনুষ্ঠানিক ঘোষণা ঘৰক লৈ
নিখুঁতভাৱে তালিকা প্ৰস্তুত বিশেষ আঁচনিৰ সুবিধা দিব দৰিদ্ৰ লোকক এই আঁচনিৰ বাবে বৃহৎ পুঁজি অনুমোদন তেলেংগানা কংগ্ৰেছ চৰকাৰৰ বৃহস্পতিবাৰে দাখিল কৰা প্ৰথমখন বাজেটত মুকলি কৰা হৈছে এই আঁচনিৰ বাবে পুঁজি ঘৰ বনাবলৈ 6 লাখ কোটি টকা দিব তেলেংগানা কংগ্ৰেছ চৰকাৰে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৱাইনাৰৰ গৃহহীনক ঘৰ দিব ৰাহুল গান্ধীয়ে ৱাইনাৰৰ পৰিস্থিতি দিনক দিনে অধিক ভয়ংকৰ হৈ পৰিছে 400ৰো অধিক মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ৱাইনাৰত মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছে কেৰালাৰ ৱাইনাড ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা বৃদ্ধি পালে 308 গৰাকীলৈ বৰ্তমানেও মাটিৰ তলত আবদ্ধ হৈ থকাৰ আশংকা 200ৰো অধিক লোক অব্যাহত আছে উদ্ধাৰ অভিযান ৱাইনাৰত উদ্ধাৰ কাৰ্যত সহায় কৰিছে দক্ষিণৰ সুপাৰষ্টাৰ লেফটেনেণ্ট কৰ্নেল মুখনলাৰে কেৰালাৰ ৱাইনাডত আহত সকললৈ ৰাহুল গান্ধীৰ বৃহৎ ঘোষণা আহতসকলৰ বাবে 100টা ঘৰ নিৰ্মাণ কৰিব কংগ্ৰেছৰ ফালৰ পৰা কেৰালাত এনে ভয়ংকৰ দুৰ্যোগ কোনো দিন দেখা নাই মন্তব্য ৰাহুল গান্ধীৰ প্ৰতি মুহূৰ্তত ৱাইনাডবাসীৰ খবৰ ৰখাৰ কথা জনাই ৰাহুল গান্ধীয়ে মৃত্যুৰ উপত্যকালৈ এবাৰ পৰিণত হৈছে কেৰালাৰ ৱাইনাড দিবলৈ এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ হামাছৰ নতুন মুৰব্বী খালিদ মেহাল আজিয়েই হ'ব পাৰে ইজৰাইল আক্ৰমণ ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বিশ্বযুদ্ধই তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি দেখা পোৱা গৈছে কিয়নো হামাছৰ নতুন মুৰব্বী খালিদ মেহালে নিযুক্তি লাভ কৰাৰ পিছতেই আজিয়েই হ'ব পাৰে ইজৰাইলৰ ওপৰত আক্ৰমণ মধ্যপ্ৰাচ্যত তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি আৰম্ভ হামাছৰ নতুন মুৰব্বী খালিদ মেহাল দায়িত্ব গ্ৰহণ কৰিয়েই ইজৰাইললৈ বান্ধি দিলে 48 ঘণ্টাৰ সময় সকলো ইছলামিক দেশক একত্ৰিত হোৱাৰ আহ্বান খালিদ মেহলাৰৰ ইছমাইল হানিয়েৰ হত্যাৰ প্ৰতিশোধ পুৰাবলৈ এই আহ্বান খালিদৰ সুপ্ৰিম আয়াতুল্লাহ খেমিনিয়াও ঘোষণা কৰিলে যুদ্ধৰ যিকোনো মুহূৰ্তত ইজৰাইলৰ ওপৰত হ'ব পাৰে ভয়ংকৰ আক্ৰমণ ইজৰাইলক হাই এলাৰ্ট জাৰি কৰা হৈছে ভয়ংকৰ যুদ্ধৰ উকমুকনি দেখা পোৱা গৈছে ইজৰাইলৰ পৰা তেল এভিভলৈ বাতিল সম্পূৰ্ণ বিমান সেৱা মধ্যপ্ৰাচ্যৰ সকলো ৰাষ্ট্ৰক যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু হোৱাৰ আহ্বান জনোৱা হৈছে শুক্ৰবাৰে কাটাৰত সম্পূৰ্ণ হ'ল ইছমাইল হানিয়েৰ জানাজা লাখ লাখ হামাছ সমৰ্থক ওলাই আহিল কাটাৰ সীমান্তলৈ কবৰস্থানৰ সময়তে ইজৰাইলৰ বিৰুদ্ধে প্ৰতিশোধৰ পণ ল'লে ইৰাণে আনহাতে ইজৰাইলে এতিয়াও স্বীকাৰ কৰা নাই হানিয়েৰ আক্ৰমণৰ ঘটনা বেলিষ্টিক মিছাইলেৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে তেল এভিভ যুদ্ধৰ আগজাননীক লৈ সতৰ্ক হৈ পৰিছে ভাৰত অষ্ট্ৰেলিয়া আৰু আমেৰিকা তেল এভিভলৈ 7খনকৈ বিমান বাতিল কৰিছে ভাৰতে আমেৰিকা অষ্ট্ৰেলিয়াৰ লগতে মধ্যপ্ৰাচ্যৰ বহু দেশে বিৰত ৰাখিছে ইজৰাইল ভ্ৰমণ মধ্যপ্ৰাচ্যত তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি আৰম্ভ হৈছে